যে পৰম পুৰুষ ভগৱন্ত কৃষ্ণই যি পৰম ব্ৰহ্মৰ ৰূপ অসুৰক দেখুৱালে, এই ৰূপ দেখা পাই তেওঁ আশ্চৰ্যতা প্ৰকাশ কৰিলে। তাৰ পৰৱৰ্তী সময়ত তেওঁ কৃষ্ণৰ সাধাৰণ ৰূপ ধাৰণ কৰি অসুৰৰ সন্মুখত যেতিয়া ৰ'ল, তেতিয়া নজনাৰ ভাৱত কৃষ্ণই অসুৰক প্ৰশ্ন কৰিছে যে হে খুৰা, তুমি মোৰ মুখলৈ এনেধৰণে অদ্ভুত দৃষ্টিৰে কি চাই আছা, মোক কোৱাচোন। কিন্তু ভগৱন্তই অসুৰৰ মনৰ পৰা সেই ঈশ্বৰৰ পৰম ব্ৰহ্মৰ ৰূপ দেখাৰ যিটো ভাৱনা, সেই ভাৱনাটো পাহৰাই দিলে। সেইকাৰণে কেৱল কৃষ্ণৰ মুখলৈ চাই আছে, কিন্তু সেই তাত দেখা ঈশ্বৰৰ ৰূপটোৰ কথা তেওঁ বৰ্ণনা কৰিব পৰা নাই। সেইকাৰণে অসুৰে ভগৱন্ত কৃষ্ণক এটাই কথা সুধিছে যে হে প্ৰভু, পাপী কংসই যদিও অহিত চিন্তা কৰি তোমাক আৰু তোমালোকক মথুৰালৈ আনিবৰ কাৰণে মোক পঠালে, ইয়াৰ দ্বাৰা মোক কৃপাহে কৰিলে। এতিয়া মোৰ তোমাৰ চৰণত নিবেদন, মোৰ ঘৰত তুমি কোনদিনা গৈ পদধূলা দিবা, এয়া অসুৰৰ ভগৱন্তৰ প্ৰতি নিবেদন। এতিয়া আপোনালোকে এটা কথা ভাবক, অসুৰে ভগৱন্তক লগ পাইছিল কাৰণে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ জনাইছিল। কিন্তু আপুনি আমি কলিৰ ভকত, কলি যুগত যাৰ মনত কাম ক্ৰোধ লোভ মোহ দম্ভ অহংকাৰ শূন্য, সেইজনেই অসুৰ বুলি কৈছে। এতিয়া আপুনি আমি এই কলি যুগত অসুৰে লগ পোৱাৰ দৰে ভগৱন্ত কৃষ্ণক আপুনি আমি লগ পাব নোৱাৰোঁ, লগ পোৱাটো সম্ভৱ নহয়। তেওঁ শংখ চক্ৰ গদা পদ্ম লৈ আমাক কাকো দেখা নিদিয়ে। কিন্তু আপুনি আমি কলি যুগত ভগৱন্তৰ মাধ্যমেৰে বা ভগৱন্তৰ দৰে আমি কাক লগ পাব পাৰিম? ভকতক লগ পাব পাৰিম। সেইকাৰণে ভগৱন্তই নিজে কৈছে যে কলি যুগত যদি ভকতক লগ পোৱা, মোক লগ পোৱাৰ মাজত কোনো পাৰ্থক্য নাই। সেইকাৰণে আপুনি যদি কলি যুগত ভকতক যদি নিন্দা কৰে, ভগৱন্তক নিন্দা কৰাৰ দৰে হ'ব। আৰু তাৰ বিপৰীতে যদি ভকতক যদি আপুনি আদৰ সাদৰ কৰে, তেতিয়াহ'লে ভগৱন্তকেই আদৰা হ'ব। সেইকাৰণে আমি কলিত ভগৱন্তক বিচাৰি পাওঁ কাৰ মাজত? ভকতৰ মাজত। সেইকাৰণে ভগৱন্তই নিজে কৈছে, ভকত সমান সখী মোৰ কোন আছে, মই মহাভকতৰ ফুৰুপা পাছে। সেইকাৰণে ভগৱন্ত ভকতৰ
পাছে পাছে ঘূৰি ফুৰে আৰু ভকতক লগ পালে ভগৱন্তক পোৱাৰ মাজত পাৰ্থক্য নাথাকে। সেইকাৰণে অকুৰৰ কাহিনীটোৰ দ্বাৰা ভকতৰ প্ৰতি আপোনাৰ আমাৰ দৃষ্টিভংগী কেনে হ'ব লাগে এয়াহে প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। তাৰ পৰৱৰ্তী সময়ত আমাক কৈছে কি বুলি, এনেধৰণে নানান কথা বতৰা পাতি ৰথত উঠি তেওঁলোক মথুৰা অভিমুখে যাত্ৰা কৰিলে আৰু আন গোপ শিশুবিলাক তেওঁৰ আগে পাছে যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে আৰু গৈ গৈ ৰাম মানে বলুভদ্ৰ এখন বেলেগ ৰথত গৈছে। গতিকে তেওঁ গৈ অকণমান আগতে পাই আধা বাটতে ৰৈ কৃষ্ণলে বাট চাই আছে আৰু এটা সময়ত দুয়ো পক্ষ লগালগি হৈ অকুৰ সমন্বিতে গৈ মথুৰাত উপস্থিত হ'লগৈ আৰু উপস্থিত হোৱাৰ লগে লগে কি বুলি কৈছে যে ৰাম কৃষ্ণ অৰ্থাৎ কৃষ্ণ বলুভদ্ৰ ৰথৰ পৰা নামি তাতে কিছু সময় ৰৈ আছে আৰু অকুৰৰ হাতত ধৰি কৃষ্ণই কিছু কথা এতিয়া অতি বিনয়ভাৱে ক'বলৈ আৰম্ভ কৰিব। এতিয়া কিনো ক'ব আমি পদবন্ধে শুনিম। কৃষ্ণ নগৰৰ উপবন থান পাম আমি খব কৰোঁ ঐত খনেক বিশ্ৰাম ৰথলৈ আগহয়া চলিও কওঁ ঘৰ পাছে পঢ়িবো আমি মথুৰা নগৰ বুলিৰা কোৰে পাছে কৰি পাত তোমাক এৰিয়া নপঢ়িবো মথুৰাত গৃহ পবিত্ৰ মূৰ কৰাম ভাগ কৰিতে উচিত নুহি ভকত ত্যাগ ৰাম গোপগণ সবে আশে লোকদ ভাই পদ ধূলা পৰি আপ বিত কথায়ে এহে পদ জলশিৰে ধৰি তপতি লোভে লাৱৰ চৈৰ্য পাইলা ভকত ৰগতে এহে চৰণতে গংগা হুয়ায় তপতি কৰে লন্ত জগতকে পবিত্ৰ সম্প্ৰতে পাদক বলি শিৰে লৈলাহ ৰে পাই সাফল্যব জন্মময়ী চৰণ ধোলায়ে
তো ধিক হৌক আজি ৰখা নওঁ সবংশে কৰিব তজ পাদুদ কৃষ্ণ। কৃষ্ণ এতিয়া ইয়াৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। অতি সুন্দৰকৈ কৈছে, এই মথুৰা নগৰ নৌ পাওঁতেই তাতে এখন উপবন আছে, মানে এখন সুন্দৰ বন আছে, প্ৰাকৃতিক স্থলী। আৰু এই প্ৰাকৃতিক স্থলীতে বলভদ্ৰ কৃষ্ণ সমন্বিতে কিছু সময় ৰৈ অসুৰক ক'বলৈ ধৰিলে, খুৰা তুমি ৰথখন লৈ আগে আগে গৈ মথুৰাত প্ৰৱেশ কৰা আৰু আমি এই উপবনত আমি খন্তেক বিশ্ৰাম ল'ম। এই বুলি কোৱাৰ লগে লগে অসুৰে ভগৱন্তৰ চৰণত নিবেদন জনাই কৈছে, প্ৰভু তোমাক এই উপবনত এৰি থৈ মই কেনেকৈ অকলে মথুৰাত প্ৰৱেশ কৰিম? এয়া কেতিয়াও সম্ভৱ নহয়। তাৰ মানে তুমি তোমাৰ চৰণৰ পৰা মোক দূৰ কৰিব বিচাৰিছা। এয়া তোমাৰ কেনে সিদ্ধান্ত? ভকতক তোমাৰ চৰণৰ পৰা দূৰ কৰি দিব বিচাৰিছা? এনেকুৱা কঠোৰ সিদ্ধান্ত তুমি কিয় ল'লা প্ৰভু? নাই নাই, মই তোমাক এৰি ইয়াৰ পৰা নাযাওঁ, তোমাক লৈহে মই মথুৰাত প্ৰৱেশ কৰিম। কিয়নো কিমান ভাগ্যৰ বলত তোমাৰ চৰণ সেৱা কৰিবলৈ সুবিধা পাইছোঁ। যি চৰণৰ পৰা গংগাৰ জন্ম, ইয়াত পদে লিখিছে, যাহাৰ চৰণত গংগাৰ উপদয়, একাদশ স্কন্ধ ভাগৱত। আৰু ইয়াতো পদে সেইটোকে কৈছে যে যিজন পৰম পুৰুষ ভগৱন্তৰ চৰণৰ পৰা গংগাৰ জন্ম, যাৰ পাদুদক মহা মহা ভকতসকলে মূৰত লয়, তেনেহেন ভগৱন্তৰ চৰণ মই আজি কাষতে পাইছোঁ। গতিকে তোমাৰ চৰণৰ পৰা মোক বঞ্চিত নকৰিবা, মই তোমাক এৰি থৈ নাযাওঁ। যি গংগা তীৰ্থ, সেই তীৰ্থেশ্বৰী গংগা তোমাৰ চৰণৰ পৰাই জন্ম হৈছে বুলি কৈছে। গতিকে বাপাই সমস্ত ভগৱন্তৰ চৰণৰ পৰা গংগাৰ জন্ম। এতিয়া আমি সেইকাৰণে ভগৱন্তৰ চৰণ যদি সেৱা কৰোঁ, তেতিয়াহ'লে গংগাত স্নান কৰাৰ প্ৰয়োজন নাই বুলি কৈ দিলে। এতিয়া অসুৰে কৈছে, প্ৰভু তোমাৰ চৰণৰ ধূলি লৈ তোমাৰ চৰণত দিয়া জলেৰে মই স্নান কৰিম। যি স্নানৰ দ্বাৰা মই গংগাত স্নান কৰাৰ সমান পবিত্ৰতা লাভ কৰিব পাৰিম। গতিকে ইয়াৰ দ্বাৰা আজি ভাগৱতে এটা কথা স্পষ্ট কৰি দিলে
যে ঈশ্বৰৰ চৰণ সেৱা কৰিলে গংগাত গা ধুবলৈ নগ'লেও পুণ্য হয়। এতিয়া আমি কৃষ্ণৰ চৰণ সেৱা কৰি গংগা স্নানৰ পুণ্য পাব পাৰোঁ। কেনেকৈ? আজি আপোনালোকৰ মোহানি গাঁৱৰ নামঘৰত এই ভাগৱত যে পাতিছে, আমি আৰম্ভণিতে কৈছোঁ এইখন এখন কিতাপ নহয়। কোনোবাই যদি ভাগৱতখনক এখন কিতাপ বুলি ভাবি পেলাই 2 ঘণ্টা নালাগে 10 ঘণ্টা শুনি থাকক, কামত নাহে। ভাগৱত ভগৱন্তৰ বাংময় মূৰ্তি। তেওঁ কলি যুগত শংখ চক্ৰ গদা পদ্ম লৈ কাৰো ওচৰত ময়ে ভগৱান বুলি দেখা নিদিয়ে। তেওঁ এই কলি যুগত কি ৰূপে থাকিব? বাংময় মূৰ্তি ৰূপে, শব্দময় ৰূপত এই ভাগৱতত তেওঁ প্ৰকাশিত হৈ থাকে। সেইকাৰণে আমি যদি এই ভাগৱতলৈ আহোঁ তেতিয়াহ'লে ভগৱন্তৰ কাষ চপা হয়। ইয়াত বহি পেলাই আমি যদি ঈশ্বৰৰ কথা শুনি যদি অন্তৰখন পবিত্ৰ কৰিব বিচাৰোঁ, সেয়াই প্ৰকৃত স্নান। কাৰণ আজি এই ভাগৱতৰ যোগেদি মোহানি গাঁৱৰ ভকতসকলে কি বুৱাইছে? হে ৰাম নাম নামেই গংগাৰ জল, হে ৰাম নাম লবলে কোমল, বয়াহে হৃদয় পৰাহে ৰাম ৰাম, বয়াহে হৃদয়ৰ পৰা। গতিকে আজি আপোনালোকৰ গাঁৱত এই 3 দিনীয়া ভাগৱতৰ অনুষ্ঠানৰ যোগেদি আপোনালোকে নাম গংগা বুৱাইছে। এই নাম গংগাত যদি উপস্থিত থাকে তেতিয়াহ'লে আপোনালোকৰ জিভাৰ পৰা খৰ খৰকৈ কি ওলাব? ভাগৱতে কি জ্ঞান দিছে? যোৱা কালিৰ পৰা অহা কালিলৈকে কেৱল ঈশ্বৰৰ নামৰ কথাই কৈ আছে বিভিন্ন কাহিনীৰ যোগেদি। গতিকে আমি নাম যেতিয়া সৎসংগত পাওঁ, নামেই হৈছে গংগা। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে তেওঁ অনন্য সৃষ্টি নাম ঘোষাৰ যোগেদি আমাক কৈছে, এৰা হৰি হেন ইটো দুই গুটি অক্ষৰ জিভা অগ্ৰে থাকে যাৰ, কাশী গয়া গংগা প্ৰয়াগ তীৰ্থক, যাইবাক নালাগে তাৰ। গতিকে এনেকুৱা ভকতৰ সংগৰ নাম গংগাত যদি আমি অন্তঃস্নান কৰিব পাৰোঁ, আমি কাশী গয়া গংগা কোনো স্থানলৈকে যোৱাৰ প্ৰয়োজন নাই বুলি ভাগৱতে সিদ্ধান্ত দিছে। সেইকাৰণে অকুৰে এতিয়া কৃষ্ণক লগ পাই তেওঁৰ চৰণত দিয়া জলেৰে যেনেকৈ স্নান কৰিছে, আমিও ভাগৱতৰ মাধ্যমেৰে নিগৰিত হোৱা নামৰ ৰসেৰে অন্তঃস্নান কৰিবৰ কাৰণে যত্ন কৰিব লাগিব। সেইকাৰণে ভগৱন্তই গীতাত অৰ্জুনক কৈছে, হেৰা অৰ্জুন, বিদুৰ তীৰ্থক লাগি কিয়
নকৰা হৃদয়তে আছো মই কিয়নো মৰা। দূৰ দূৰণিৰ তীৰ্থলৈ যাবলৈ কেলৈ চেষ্টা কৰিছা? বিচাৰিব জানিলে মোক হৃদয়ৰ মাজতে পাবা, কিন্তু হৃদয়ৰ মাজত ঈশ্বৰক পাবলৈ হ'লে এই স্থানৰ এনেকুৱা অনুষ্ঠানৰ যোগেদি আমি বিচাৰিব লাগিব। ইয়াৰ পিছত কি ক'ব আমি আকৌ শুনিম। কৃষ্ণ।